এটা সজাতি তুলি ইয়াত আহিছোঁ। এতিয়াও আমি আছোঁ ইয়াত। আমি মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নিৰ্দেশত ইয়াত আহিছোঁ। তেওঁলোকৰ খবৰ লৈছোঁ। কিছুমান নথি পত্ৰ আমি দেখিছোঁ। ইলিগেল এইখিনি কোৱাটো আমাৰ হেৰি নাই। তথাপি আমি যিটো অৱস্থা দেখিছোঁ এইখিনি বদৰুদ্দিন আজমল সাহেবক আমি অৱগত কৰিম আৰু তেখেতৰ নেতৃত্বত নিশ্চয় ইয়াৰ আইনী প্ৰক্ৰিয়া আৰম্ভ হ'ব। আমি আশাবাদী এটা ভাল ফল হ'ব। ইয়াত আহি দেখিছোঁ এই মহিলাগৰাকীৰ যিগৰাকী স্বামী তেওঁ পেৰালাইচিছ বেমাৰত ভুগি আছে। আমি বদৰুদ্দিন আজমল সাহেবক এইটো পৰিয়ালৰ এই বেমাৰীজনক আৰ্থিক সহায়ৰ কাৰণে অনুৰোধ কৰিম আৰু চবকে আমি দুৱাৰ আহ্বান জনাইছোঁ যাতে আমাৰ এই যিটো আমাৰ ওপৰত চলি আছে এইখিনি বস্তু যাতে আল্লাহ তাআলাই নিপাত কৰে সেইটোৰ কাৰণে আমি দোৱা কৰি আছোঁ। চাওক, সমাজত যি নিৰ্যাতিত নিষ্পেষিত ব্যক্তিসকল আছে সেইসকলৰ কাষত সদায় মৌলানা বদৰুদ্দিন আজমল সাহেব থাকে। তেওঁ